ওলায়া সজাগ জনতা ওলায়া পোহরানুতা রামরে দেখতে থকা রাবণ বধূতে যায় যদি যায় জীবন তো যাক ভাবিলে গুনিলে গোলা কাকতি নাকুই ওলায়া সজাগ জনতা ওলায়া পোহরানুতা রামরে দেখতে থকা রাবণ বধূতে যায় যদি যায় জীবন তো যায় এখন গাঁৱত ঘটি থকা কিছুমান কাহিনী কিবা কাহিনী চাওঁচোন আহক এইফালে ওলাই আছো ক'ত গ'লো এইকেইটা আজিকালি বজাৰত বস্তু যিহে দাম কিবা এটা নকৰি কিবা এখন কিনি নকৰিলে চলিবলৈকে টান আছে ইফালে এগোহালিমান ল'ৰা ছোৱালী জন্ম দি পকালেই বেকা হৈ গৈছে ঐ দেউকি সৰুমাই এইফালে ওলাই আছো ঐ মৰতি ৰাতিপুৱা তোৰ লগত মোৰ দৰকাৰ কৰিবলৈ সময় নাই ইহঁতডাল কেনি গ'ল আজিতো দেওবাৰ সিহঁতে খেলিব লাগিলে মোক অলপ সহায় কৰি দিব লাগে মই অথনিৰ পৰা তাকেই কৈ আছো তইহে বুজা নাই সিহঁতক সোনকালে মাতি দে লগতে মোৰ এই বনকেইটা শিকাই দিয়াত অলপ সহায় কৰি দে শাকনি বাৰীৰ পৰা গোটেইখন অপতিৰণে চানি ধৰিছে আপুনি গছ কিয় উঘালিছে গছ উঘালাটো হেনো মহাপাপ আমাৰ স্কুলত ছাৰ বাইদেৱে কৈছিল তুমি এনেদৰে গছবোৰ কিয় নষ্ট কৰি আছা তোমাক যদি আমি পুলিচে লৈ যায়নি সিদিনাখন গছে ঠিকানেৰে গছ কটাৰ বুলি পুলিচ আহিছে কিহে পালে এইকালত তহঁতে কথাটো বুজাই নাই ঐ কথাবোৰ বন্ধ কৰ এইখন হৈছে আমাৰ শাকনি বাৰী এইখন আমি কবি বেঙেনা আদি বিভিন্ন শাক পাচলি খেতি কৰোঁ খেতিৰ মাজত এই অপতৃণবোৰ গজিলে আমাৰ খেতিডৰা বৃদ্ধি হোৱাত অসুবিধাৰ সন্মুখীন হয় এইবোৰ হৈছে অপতৃণ এইবোৰ যদি আমাৰ খেতিৰ মাজত থাকে তেনেহ'লে খেতিৰ শাক পাচলিবোৰ বঢ়াত বহুতো অসুবিধাৰ সন্মুখীন হয় এইখিনি যদি আমি ভালদৰে তেতিয়াহ'লে আমাৰ শাক পাচলিবোৰ বৃদ্ধি দেওবাৰ হ'বলৈ নহ'লে একেৰাহে খেলি দিব নালাগে মোক এই বনখিনি চাফা কৰিলে অলপ সহায় কৰি দে তেতিয়াহে মই চাফা কৰি দে তেনেহ'লে দেউতা আমি ৰাস্তাৰ দুয়োপাৰে আৰু মুকলিঠাত গছপুলি ৰোপণ কৰিব পাৰিমনে পাৰিবি কোনো চিন্তা কৰিব নালাগে আমি সকলোৱে মিলি ৰাস্তাৰ দুয়োপাৰে গছ ৰুই আমি এই ধৰণীখন সেউজীয়া কৰি তুলিব লাগিব এতিয়া ব'ল আমি সকলোৱে মিলি ৰাস্তাৰ দুয়োপাৰে গছ ৰুই ধৰণীখন সেউজীয়া কৰি তুলিব এনেদৰে গছ ৰোপণ কৰিছে আমি সিহঁতক ফলাফল গছ থাকিলেহে মানৱ থাকিব আৰু সৌফালে দেখোন দুগৰাকী মহিলাই কথা পাতি আছে
কিনো কথা পাতিছে চাওঁচোন আহক ইমান পাত পৰি আছে পাৰি পাৰি আমনি লাগি গৈছে নাই এটা আপোনাৰ ঘৰত কি ডাষ্টবিন নাই নেকি লাজো নালাগে মানে হেৰি মানে আমাৰ বাৰীত ঠাই নাছিল সেইকাৰণে নিজৰ বাৰীত ঠাই নাই বুলি এতিয়া কি আপুনি লোকৰ বাৰীতহে জাবৰ পেলাব বেয়া গ'লে নেকি বেয়া নাপাব জানেই নহয় আমাৰ ডাঙৰ ডাষ্টবিন আনিবলৈ কৈ আছো নাই নাই আমি কুকুৰৰ লগত বিবাদ লাগি ঘৰ এতিয়া আমি এইখন অধিকতি হৈছিল এনে ঘৰৰ মনত পলাই আহি এইখন অৱস্থা হৈছে শইকীয়ানী কি ক'ব বৰ অভাৱত চলিব লগা হৈছে হ'ব উঠক এতিয়া কটাখন কৰিব নালাগে সেইকাৰণে মানুহে কয় যে উপযুক্ত সময় নিজে ভালদৰে পঢ়ি শুনি কৰ্ম সংস্থাপন নব নোৱাৰিলে এই আঠ বয়সতে বিয়া বাৰু পাতি এইবোৰ ঘৰুৱা জঞ্জালত নোসোমোৱাই ভাল হয় দেই শইকীয়ানী মই যিবোৰ কৰিলোঁ বেলেগে যাতে সেইবোৰ কেতিয়াও নকৰে হেৰি নহয় শইকীয়ানী এই যে আজিকালি যে ওলাইছে ওলাইছে বাল্য বিবাহ সেইবিলাকত দহৰাকৈ পুলিচৰ ভয়ত এই ভাড়া ঘৰতে পলাই থাকিবলগীয়া হৈছে আপোনাক আমাৰ ডাষ্টবিনটোৱে বেলেগৰ বাৰীত নেপেলাবা হ'ব দিয়ক শইকীয়ানী মই আজিৰ পৰা সাৱধান বেয়া নাপায়তো কওকচোন বাৰু এই যে বিভিন্ন ধৰণৰ ডাষ্টবিন ডাষ্টবিনৰ ব্যৱহাৰ বিষয়ে কওকচোন শুনক ডাষ্টবিন আমি দুই প্ৰকাৰ ব্যৱহাৰ কৰিব পাৰোঁ এক প্ৰকাৰ আমি জৈৱ ডাষ্টবিন ব্যৱহাৰ কৰিব পাৰোঁ তাত আমি ফল মূলৰ বাকলি টুকুৰা সেইবোৰ থ'ব পাৰোঁ আৰু আমি এবিধ অজৈব ডাষ্টবিন তাত আমি প্লাষ্টিক বস্তা সেইবোৰ পেলাব পাৰোঁ আৰু আমি সাধাৰণতে ঘৰত ব্যৱহৃত হোৱা কাপ প্লেটৰ টুকুৰা আইনাৰ ভগা টুকুৰা সেইবোৰ আমি সঠিক ঠাইত নিষ্কাশন কৰিব লাগে আজিহে গম পালোঁ শইকীয়ানী মই যি ভুল কৰিলোঁ আৰু যাতে বেলেগে ভুল নকৰে বুজিলেনে নাই পিছে ইমানেই কথা পাতিলোঁ যেতিয়া ব'ল ভিতৰতে সোমাই চাহ বন খাই লওঁ ডাষ্টবিনটো লৈ দেখিলে ৰাইজ বৌমানী আহিছিল লোকৰ ঘৰত জাবৰ পেলাব কি নাই কি ডাষ্টবিন ব্যৱহাৰ কৰিব সৌফালে দেখোন ছোৱালী চাৰিজনীমান আহি আছে কিনো কৰে বা চাওঁচোন আহক মই আজি ভাত নাখালোৱে জানা মাছ মাংস নহ'লে খাবলৈকে মন নাযায় দেখা নাই মই চিপছ চকলেট আৰু চাওমিন খাই বৰ ভাল পাওঁ মই সৰুৰে পৰা লগ পাইছোঁ ৰাতিপুৱা স্কুললৈ ভাত নোখোৱাকৈ আহা খাবলৈ মন নাযায় ভোকেই নালাগে কি খাওঁ নাখাওঁ কোনো দৰকাৰ নাই মই ৰাতিপুৱা একাইমান আপি খাইছোঁ তুমি পানীৰ বুজালি লৈছানে তুমি নাজানে নেকি নিজে সেইবোৰ ভাল ব্যৱহাৰ কৰে পেলানা প্লাষ্টিকৰ বটলবোৰ কি কৰোঁ আমিতো সেইবিলাক খাই পেলাই দিওঁ শুনা যোৱা বছৰ মই মামাৰ ঘৰলৈ যাওঁতে এখন কৰ্মশালা পাতিছিল তাত বহুত মানুহ উঠাইছিল মাংস আছিলে নিৰামিষ খানা তোমালোকে কথাটো শুনাচোন শুনি কোৱা তাত গুৱাহাটীৰ পৰা দুজনমান প্ৰশিক্ষক আহিছিল আৰু প্লাষ্টিকৰ বটল চিচাৰৰ বটল পেলনীয়া কাপোৰৰ টুকুৰা এইবোৰক পুনৰ আকৌ কিছুমান বস্তু সাজিবৰ বাবে দেখাইছিল পাহৰিয়ে থাকিব প্লাষ্টিকৰ ডাঙৰ ডাঙৰ
দেখিলে ৰাইজসকল আমি বস্তু অপবিত্ৰ কৰিব নালাগে আমি প্লাষ্টিকৰ বস্তু ব্যৱহাৰ কৰিব নালাগে আমি এই বস্তুৰ পৰা বেলেগ বস্তু বনাব পাৰোঁ সৌফালে দেখোন এখন মিটিং হৈ আছে কিহৰনো মিটিং চাওঁচোন আহক নমস্কাৰ শ্ৰদ্ধা ৰাইজ আজি আপোনালোকৰ মাজত অনুষ্ঠিত কৰা পৰিৱেশ সজাগতা সংগঠনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ মাজত আজি চিনাকি কৰি দিবলৈ ওলাইছোঁ পৰিৱেশৰ এজন বিশেষজ্ঞ আৰু লগতে তেওঁ সম্বৰ্ধনা জনাব এখনি ফুলা ফুলা প্ৰচাৰে গাঁৱৰ গ্ৰাম প্ৰধান ৰঞ্জেশ্বৰ দাদাই আমাৰ লক্ষ্মী আত্মসহায়ক গোটৰ সভানেত্ৰী শ্ৰীযুতা মালতী হাজৰিকা বাইদেৱে এতিয়া মই আমাৰ মাজত উপস্থিত থকা পৰিৱেশ কৰ্মী হৰগোবিন্দ বৰুৱাদেৱক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ আহ্বান জনাইছোঁ নমস্কাৰ মাননীয় সভাত উপস্থিত থকা সকলোকে মোৰ ফালৰ পৰা শ্ৰদ্ধাৰে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আজি এই সভাত উপস্থিত থকা শ্ৰদ্ধাৰ গাঁৱৰ সভাৰ প্ৰধান ডাঙৰীয়া আৰু লগতে আত্মসহায়ক গোটৰ সভানেত্ৰী আৰু এই সভাৰ সম্পাদিকা আপোনালোক সকলোকে মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ আজি মোক এইকণ খবৰ দিয়াৰ সুযোগ দিয়াৰ বাবে আজি মই আপোনালোকৰ ওচৰত পৰিৱেশৰ ওপৰত কেইটামান কথা কওঁ আপোনালোকে গুৰুত্ব দি শুনিব প্ৰথমে কওঁ শুনক আপোনালোকে গছ গছনি কটা বন্ধ কৰক ৰ'ব তাৰ আগত আৰু এটা কথা কওঁ ভাগৱতৰ এষাৰ পদেৰে কয় একবিংশ দহ পুত্ৰ সম অৰ্থাৎ তেনেহ'লে কওঁ শুনক ইয়াৰ অৰ্থটো এয়াই যে 10জন সন্তান বা 10জন পুত্ৰ প্ৰতিপালন কৰিলে যিমান পুণ্য লাভ কৰিব পাৰিলে পাব পাৰি গছ পুলি ৰোপণ কৰিলে তাতোতকৈ বেছি পুণ্য পাব পাৰি সেইকাৰণে আমি গছ পুলি ৰুব লাগে মই আপোনালোকক মাত্ৰ কেইটামান কথা কওঁ আপোনালোকে গুৰুত্ব দি শুনিব প্ৰথমে কওঁ শুনক পৰাপক্ষত গছ পুলি তথা গছ গছনি ধ্বংস কৰিব নালাগে আৰু কাটিব নালাগে আৰু আমি মানুহবোৰে যদি সমাজত লেতেৰা নকৰোঁ তেনে সমাজখন চাফা কৰিব নালাগে আৰু দ্বিতীয়তে কি জানেনে আমি যি সদায় দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি আছোঁ প্লাষ্টিক এই প্লাষ্টিক সামগ্ৰী আমাৰ মাটিৰ প্ৰদূষণৰ ক্ষেত্ৰত বহুতো বাধা দিয়ে সেইকাৰণে আমি প্লাষ্টিক জাতীয় সামগ্ৰী ব্যৱহাৰেই কৰিব নালাগে পৰাপক্ষত যিমান পাৰোঁ বাঁহেৰে বনোৱা বিভিন্ন ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰিব যি নেকি মাটিত পচি যায় আৰু তাৰপিছত কি জানে আজিকালি যি গৰম কাল হৈছে এই গৰম কালৰ কাৰণে প্ৰায়ভাগ মানুহে ফ্ৰিজৰ পানী ব্যৱহাৰ কৰে কিন্তু সেই ফ্ৰিজৰ পানী ব্যৱহাৰ কৰিলে আমাৰ মানুহৰ স্বাস্থ্যৰ কাৰণে অতি হানিকাৰক সেইকাৰণে আমি পৰাপক্ষত ফ্ৰিজৰ পানী ব্যৱহাৰ কৰিব নালাগে তাৰ বিনিময়ত আমি মাটিকলহৰ পানী সেৱন কৰিব লাগে তেতিয়া আমাৰ স্বাস্থ্যটোৰ কোনো হানিকাৰক নহয় আৰু তাতোতকৈ ডাঙৰ কথা কি জানে আমি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত উদাহৰণস্বৰূপে বিয়া হওক ভাওনা সভা আৰু বিদ্যালয় আনন্দ সাংস্কৃতিক দিনাখন আমি গছপুলি ৰোপণ কৰোঁ কিন্তু গছপুলিজোপা আমি সংৰক্ষণ নকৰোঁ আমি পৰাপক্ষত যিমান গছপুলি ৰুওঁ দৰকাৰ হ'লে এজোপা কম ৰুব লাগে কিন্তু গছপুলিজোপা সংৰক্ষণ সুন্দৰে কৰিব লাগে তেতিয়াহে আমাৰ পৃথিৱীখন সেউজীয়া হৈ থাকিব আৰু তাৰ ভিতৰত কি জানে আমি যি প্লাষ্টিকৰ সামগ্ৰীসমূহ ব্যৱহাৰ কৰোঁ হয় কিন্তু তাক আমি ভালদৰে নেপেলাওঁ আমি যদি উদাহৰণস্বৰূপে চাওঁ আমি ঘৰৰ আমি বিভিন্ন ধৰণৰ প্লাষ্টিকৰ সামগ্ৰী যেনে চকী হওক লাইট হওক বিভিন্ন ধৰণৰ সেই সামগ্ৰীসমূহ বেয়া হৈ যোৱাৰ পিছত আমি মাটিতে পেলাই দিওঁ কিন্তু পেলাব নালাগে তাত আমি ধুনীয়াকৈ ডাষ্টবিনত পেলাব লাগে তেতিয়া আমাৰ পৃথিৱীখন বাচি থাকিব
ইয়াকে কৈ মোৰ সমবক্তিতা সামৰণি মাৰিছোঁ আৰু পৰিৱেশৰ প্ৰতি সতৰ্ক হ'বলৈ কৈ সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। গছ কটা বন্ধ কৰক, গছ পুলি ৰোপণ কৰক, ধ্বংস কৰা বন্ধ কৰক, পানী সংৰক্ষণ কৰক, গছ পুলি কটা বন্ধ কৰক, গছ পুলি ৰোপণ কৰক, পাহাৰ বন্ধ কৰা বন্ধ কৰক। শ্ৰদ্ধাৰ ৰাইজসকল, ইতিমধ্যে আমি আজি বাটৰনাথখনিৰ পৰা আমি কেইবাটাও কথা গম পালোঁ। আমি সকলোৱে সেই কথাখিনি আমি অনুভৱ কৰিব পাৰিম। ঘৰুৱা কামত সহায় কৰিব লাগে, অপতৃণবোৰ উঘালি পেলাব লাগে, গছ পুলি ৰোপণ কৰিব লাগে, ওচৰ চুবুৰীয়াৰ লগত মিলি থাকিব লাগে, ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে, বাল্য বিবাহ প্ৰতিৰোধ কৰিব লাগে, নিয়মিত আহাৰ গ্ৰহণ কৰিব লাগে, প্লাষ্টিকৰ ব্যৱহাৰ প্ৰতিৰোধ কৰিব লাগে আৰু য'তে ত'তে জাবৰ জোঁথৰ পেলাব নালাগে। এইসমূহৰ জৰিয়তে আমি আমাৰ উঠি অহা প্ৰজন্মই যাতে সতৰ্ক হওক, সজাগ হওক, তাৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ আৰু বাটৰনাথ পৰিৱেশন কৰা সকলো ছাত্ৰ ছাত্ৰীক সমাজ সেৱক আমি সফলতাৰ গীত গাবলৈ আহ্বান জনাইছোঁ। আমি হম হবে সফল, আমি হম হবে সফল, বিশ্বাস প্রাণরে বিশ্বাস, আমি হম হবে সফল, আমি হম হবে সফল।